নতুন প্ৰজন্মৰ চাকৰিৰ কথা আছে, সেইটো প্ৰতিফলিত হওক। আৰু আমাৰ বানপানী গৰাখহনীয়া সমস্যা আছে, নাও বৈচাৰ ৰাস্তা পথৰ সমস্যা আছে, এইবিলাকো যাতে এই বাজেটতে আহে তাৰ কাৰণে আমি আশা কৰিছোঁ। এফালে খৰাং, আনফালে দেখিবলৈ পোৱা গৈছে বানৰ দুৰ্দশাগ্ৰস্ত পৰিৱেশ। তেনেস্থলত কৃষকসকলৰ বাবে কি থাকিব লাগে? আমিতো বাজেট কৈছোঁ, আমি যোৱাবাৰ কালি 301 আনিছিলোঁ খৰাঙৰ ওপৰত। মাননীয় মন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত আলোচনা কৰিছে, সদনত আলোচনা হৈছে। আমি বিচাৰিছোঁ যে যিহেতু কৃষিভিত্তিক এখন দেশ, এই দেশখনত 70% মানুহ কৃষিৰ লগত জড়িত, সেইকাৰণে খৰাঙে যাতে আমাৰ গ্ৰাম্য অৰ্থনীতি ধ্বংস কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা ল'ব লাগে। 6 জনগোষ্ঠীক লৈ আজিৰ দিনত দেখিবলৈ পোৱা গৈছে মন্ত্ৰীৰ উত্তৰত মন্ত্ৰীয়ে কৈছে এতিয়াও আঁকি গৈছে, গতিকে আপোনালোকৰ বিৰোধীৰ কি প্ৰতিক্ৰিয়া হ'ব? 6 জনগোষ্ঠী আমি দাবী জনাইছোঁ, চৰকাৰৰ মেনিফেষ্টত ঘোষণাপত্ৰত আছিলে 100 দিনৰ ভিতৰত দিম বুলি কৈছিলে। এতিয়া 6 জনগোষ্ঠীক বিজেপিয়ে দিনক দিনে ঠগি গৈ থকা আমি পৰিলক্ষিত হৈছে। আমি দাবী জনাইছোঁ যে 6 জনগোষ্ঠীৰ যিখিনি তেখেতলোকে ঘোষণাপত্ৰত কৈছিলে সেইটো অতি শীঘ্ৰেই তেখেতলোকে পূৰণ কৰক। আখুৱা আছে বুলি কৈছে তাতে। আখুৱা থাকিলে কেনেকৈ হ'ব? ইমান ডাঙৰ কমিটিখন ইমান বছৰ লাগে নেকি? 14 চনৰ পৰা কৈ আছে। এইটো মানে ইলেকশ্যনৰ মিটিঙৰ সময়ত ইছ্যুহে হৈছে। কাৰ্যকৰী নিৰ্বাচনী বৈতৰণি পাৰ কৰিছে নেকি? নিৰ্বাচনী বৈতৰণি পাৰ কৰিছে আৰু এই 6 জনগোষ্ঠীক ঠগি থকা হৈছে।